Hi friends, welcome back to our channel. This is Devojani's vlogs. মই দেৱজানী পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ গাৰ্ডেনিঙৰ ভিডিঅ'টো আৰম্ভণিতে গম পাইছে মই ঘৰত আছোঁ বেকগ্ৰাউণ্ডটো দেখি পেলাই আৰু মায়ে কিছুমান ফুল ৰুইছে আৰু ফুলবোৰ ফুলিছে দেখি পেলাই বিৰাটেই বেছি ধুনীয়া হৈছে যিহেতু মোৰ বেছিভাগ ভিউৱাৰ্ছে মোৰ চেনেলত আহি গাৰ্ডেনিঙৰ ভিডিঅ' চাই ভাল পায় গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে বলক তেনেহ'লে আজি আমাৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে দেখাবলৈ লৈছোঁ এইজোপা কালাঞ্চু মায়ে বজাৰৰ পৰা আনি ৰুইছে বৰ ধুনীয়া লাগিছে একদম মোৰ যিটো ৰেড কালাৰ ভাল লাগে ব্ৰাইট ৰেড সেইটো কালাৰ হয় বা লাষ্ট মানডে আনিছিলে আমাৰ ঘৰৰ ওচৰত সোমবাৰ বজাৰ বহে সাপ্তাহিক বজাৰ আৰু বজাৰৰ পৰা এইজোপা ফুল কিনিছে আৰু চব ইমান বেছি কলি পৰিছে ভাল লাগে এনেকুৱা কেইবাটাও কালাৰৰ পোৱা যায় পিংক ৰেড য়েলো ৰেড কালাৰটো পচন্দ কৰিলে মায়ে মই ৰেড ভাল পাওঁ কাৰণে এইফালে এইজোপা বেগনীয়া মানে কি হয় আৰু এজোপা আছিলে সেইজোপাৰ ডাল এটা ভাঙি গৈছিলে তাৰপিছত মায়ে আনি পেলাই ইয়াতে ৰুই দিলে আৰু এইজোপাও বহুত ধুনীয়াকৈ ফুলিছে এইজোপাক ৰ'দ লাগে বহুতখিনি ৰ'দ লাগে মায়ে ইয়াতে চাওক চাহ বনোৱা চাহপাত দি থৈ দিছে এইবোৰ পেলনি যোৱা চাহপাতবোৰ দি থৈ দিছে ধুনীয়াকৈ আৰু ফুল আহিছে আৰু ফুলিব ৰ'দ পালে বেছি ফুলে এইটো ফুলটো এইফালে এইজোপা বটলিলি মানুহৰ ঘৰত থাকে এইটো বহুত কমন ফুল হয় এই ফুলটো ফুলে ভালে লাগে আৰু কিবা এটা ষ্টেণ্ডাৰ্ড লাগে মোৰ ফুলজোপা ইনডোৰ হিচাপেও ৰাখিব পাৰি আউটডোৰতো ৰাখিব পাৰি এইজোপা হৈছে বুটাম ফুলজোপা বহুত ফুলিছে আৰু এইবোৰ গুটি হৈছে গুটিবোৰ টাবত মই সদায় দি দিওঁ হাতত কি লাগি আছে বুলি ভাবিছে চাগে লিপষ্টিক লাগি আছে ওঠত লগাব লাগে হাতত লাগি গৈছে এইবিলাক ধুনীয়াকৈ ফুলি আছে আৰু এইটো বহুত বেছি আনকমন কালাৰ হয় ফুলৰ মোৰ বৰ ভাল লাগে এইজোপা 12 মাহেই ফুলি থাকে এই সঁচটো যাতে ৰৈ যায় য'তে ত'তে সেইকাৰণে গুটিবোৰ ছটিয়াই থ'ব লাগে এইজোপা মায়ে আনি ৰুইছেহি অলপ পাৰ্পল কালাৰৰ নিচিনা ফুলে এতিয়ালৈকে ফুল অহাই নাই আৰু এইজোপা ইনডোৰ প্লান্ট হয় বাহিৰতে থৈ দিয়া আছে আৰু যিখিনি ঠাইত থোৱা হৈছে সেইখিনি ছাঁ পৰা ঠাই হয় আৰু এইজোপা মই মাৰ ফ্ৰেণ্ডৰ ঘৰৰ পৰা আনিছিলোঁ মোৰ ঘৰৰ পৰা এইজোপাও এটা পুলি আনিছিলোঁ এতিয়া ঢেৰ হৈ গ'ল পুলি বিহুৰ টাইমত আনিছিলোঁ মই এইজোপা দেউতাই ৰুইছে আহঁত গছ এনেকুৱা বোগেনভেলি আছিলে পিংক আৰু হোৱাইট কালাৰৰ ফুলে মই টাবত ৰুইছিলোঁ দেউতাই আকৌ ইয়াত ৰুই দিলে এয়া ফুল আহিছে আৰু লাহেকৈ এইজোপা কপৌ ফুল হয় য়েল্ল' কালাৰৰ ফুলা নাই এবাৰ ফুলিব ইয়াতে এইজোপা ৰোৱা হৈছে গোলাপ ফুলৰ পুলি এজোপা ভণ্টি আনি ৰুইছে ইয়াতে এজোপা খুতুৰা গছ গজিছে এতিয়া ৰুইছিলে টাবত তাৰপিছতে এতিয়া ইয়াত ৰুই থোৱা হৈছে মাটিতে ৰুই দিয়া হৈছে এইজোপা এই শেৱালি ফুলজোপা ওপৰৰ ফাললৈ ফুলিছে অলপ এয়া জুম কৰি দেখাই দিছোঁ এয়া ফুলিছে আৰু অলপমান এইফালে এইজোপা হৈছে জিনিয়া ফুলি আছে জিনিয়া ফুলবোৰ বৰ ভাল লাগে 12 মাহেই ফুলি থাকে ইমান সাৰৰো প্ৰয়োজন নাই ৰ'দ পালে হয় এইজোপা জিনিয়া ফুল চাওক ইমান ধুনীয়াকৈ ফুলি আছে এজোপা পিংক কালাৰৰ ডাঙৰ গোলাপ ফুলৰ গছ এতিয়া লাহেকৈ কলিবোৰ আহিছে আৰু এইবোৰ কলি আহিছে ফুলা নাই ফুলিলে যদি ঘৰত থাকোঁ তেতিয়া আপোনালোকক দেখুৱাম বাৰু এতিয়া যিহেতু বোগেনভেলিৰে বতৰ বোগেনভেলি ফুলিবই অকণমান ৰ'দত থৈ দিব লাগে এয়া চাওক ফুলিছে মোৰ বোগেনভেলি এজোপা একদম সৰু হয় এয়া চাওক বেছি ডাঙৰ নহয় সৰু তথাপিও বহুত ফুলিছে মানে গছজোপা চাই ভালেমানখিনি ফুলিছে আৰু এইফালে ফুলিছে এইখিনি অক্সেইলছ বা কলা টেঙেচি বুলিও কয় বহুতে অসমীয়াত অক্সেইলছ বুলিও কয় বৰ ধুনীয়াকৈ ফুলিছে চাওক একদম এতিয়া বেলেগ টেঙেচি ফুলবোৰ ফুলি থাকে টেঙেচি ফুলৰ কালাৰটো অকণমান বেছিহে পাৰ্পল এইটো অকণমান কমকৈ পাৰ্পল হয় কালাৰটো কিন্তু পাতবোৰ বেছি পাৰ্পল হয় কালি পানী দিছিলোঁ শিৱসাগৰৰ পৰা আহি পেলাই আজি বৰ ধুনীয়াকৈ ফ্ৰেছ হৈ আছে কালি অকণমান মৰহি যোৱাৰ নিচিনা আছিলে আজি ধুনীয়া হৈ গৈছে এইফালে এইবোৰ
পাৰ্পল হাৰ্ট এপাহ ফুলিছে দেই ধুনীয়াকৈ। ভাল লাগে আৰু নিজৰ ফুলবোৰৰ কাষত এনেকৈ অকণমান সময় কটাব পালে। এইফালে এইজোপা আগতে দেখাই থাকোঁ আপোনালোকক। ইয়াৰ তলত এইবোৰ গজিছে। এইবোৰ যে কাটি দিছিলোঁ ডালবোৰ, আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে। এয়া চাওক ইমান ধুনীয়াকৈ আকৌ নতুন নতুন পাত আহিছে। এইজোপা ৰেইন লিলি, এইবোৰ আপোনালোকে চিনি পাইছে আৰু দেখি মোৰ ওচৰত থাকে। এইবোৰ 12 মাহেই থাকে আৰু এইবোৰ মোৰ লগত। এইজোপা আগবোৰ কাটি দিয়াৰ পিছত চেহেৰাটো বহুত ধুনীয়া হৈ গ'ল। এইবোৰৰ মৰা পাতবোৰ আঁতৰাই দিয়াৰ পিছত চেহেৰা বহুত ধুনীয়া হৈ গৈছে। মানে চবৰ চেহেৰা ধুনীয়া হৈ গৈছে আৰু ইহঁতক আহি পেলাই মই ইহঁতৰ চেহেৰা চাই মই বহুত সুখী হৈ গৈছোঁ। এইজোপা কালাঞ্চু, সেইজোপা পিছতীয়াকৈ ফুলিছে আৰু বহুত এয়া সৰু সৰু ডাল, সৰু এইবিলাক আগ ওলাইছে আৰু ফুলিবলৈ। এইবিলাক বহুত ফুলৰ কলি পৰিছে, এইফালে ফুলিছে। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন ভিউৱাৰ্ছে চাই আছে। এইফালে এইটো বগেনভেলিৰ পুলি হয়, হোৱাইট কালাৰৰ, মানে ক্ৰীম কালাৰৰ। এইটো আকৌ পাত আহিছে, তাৰমানে এইটো ফুলিব আৰু। ইহঁতক এইখিনি ইউফৰ্বিয়া, ইহঁতক বহুত ৰ'দ লাগে। ৰ'দ পোৱাৰ পিছতহে ইহঁতৰ চেহেৰা ধুনীয়া হৈছে আৰু ফুলবিলাকৰ ৰংটো কাঢ়া হৈছে। এজোপা অকণমান সৰুকৈ ফুলিছিলে, কিন্তু মায়ে সাৰ দি দিয়াৰ কাৰণে ইয়াক দেখিছে নহয়, গুৰিত শুকান গোবৰ দি দিয়াৰ কাৰণে ফুলটো অকণমান কালাৰটো ধুনীয়া আহিছে। আৰু এইজোপা এয়া চাওক, এইজোপাও খুব ধুনীয়াকৈ ফুলিছে। এইফালে মায়ে এনেকুৱা টাবত এইবোৰ ভোট জলকীয়া পুলি ৰুই দিছে, কুহিলা বক্সত। ইহঁতৰ চেহেৰা চাওক কিমান ধুনীয়া হৈছে। ইহঁতৰ মানে আগবোৰ কাটি দিছিলোঁ যে, আগৰ ভিডিঅ'ত দেখিছিলে আপোনালোকে, নতুন কুহি মেলিছে। এইফালে এইজোপা য়েল্ল' কালাৰৰ গোলাপ ফুলজোপাও ধুনীয়াকৈ এইবোৰ কলি মাৰিছে। এইবোৰ নতুন পোখা আহিছে। এইবোৰ কলি মৰা নাই, কলি মাৰিলে মানে ওপৰ ফালেহে মাৰিব, কলি দেখাই নাই। য়েল্ল' কালাৰ আছিলে এজোপা। আৰু এইজোপাৰ চেহেৰাটো বেয়া হৈ গৈছিলে, এইজোপা এতিয়া ভাল হৈছে। পাতবোৰ আঁতৰাই থৈ গৈছিলোঁ। আৰু এইজোপা নয়নতৰা ফুলত নতুন পাত আহিছে। এয়া চাওক, ইহঁতৰ চেহেৰা ধুনীয়া একদম। এইবোৰ নতুন কুহি আহিছে। এইজোপা ফক্সটেইলজোপাত গোটেই এইবোৰ কিবা বন গজিছে। বনখিনি অলপ উঘালি থৈ যাওঁ, নহ'লে মায়ে সময়ে নাপায়, সদায় স্কুল গৈ থাকে। চৰকাৰী স্কুল, অলপো ইফাল সিফাল কৰিব নোৱাৰে, সময়মতে যাবই লাগিব, ডিউটি মিছ কৰিবই নোৱাৰে। সেইকাৰণে মানে মাক মই ক'বলৈও বেয়া লাগে যে এইটোকে কৰি দিয়া, সেইটোকে কৰি দিয়া। কাম কৰি মেলি দিনটো স্কুললৈ ওলাই যোৱাটোৱে মাৰ কাৰণে বহুত ফাষ্ট চলি থাকে। মাৰ জীৱনটো একদম ৰান টাইপৰ চলি থাকে। সেইকাৰণে নিজে কৰি দিছোঁ আৰু অলপমান যিখিনি পাৰিছোঁ। মায়ে তথাপিও বহুতে কৰি থৈ দিয়ে ফুলবোৰ, বহুত যত্ন লয় মই নথকাত। নহ'লে আপোনালোকক ইমানখিনিও ফুল দেখুৱাব নোৱাৰিলোহেঁতেন মই। এয়া জলকীয়া পুলি, এইটো গুজি থৈ দিওঁ। এইজোপা শাকৰ গছ হোৱাই চাগে ইমানকৈ নগজিলেহেঁতেন, বেলেগ গছবোৰ যিমান গজে টাবত। এয়া টাবটো চফা কৰি দিলোঁ। এইজোপা ডংকি তেল ফুলটো দেখি আপোনালোকে চিনি পাইছেনে বাৰু? এয়া নতুন কলি আহিছে ফুলজোপাত। এইবোৰ আগতে ফুলি গ'ল এইজোপা। তাৰপিছতে এইজোপা 9 o'clock হয় মছ, আৰু ইহঁতৰ চেহেৰা ধুনীয়া হৈছে। এইবিলাক নতুন কলি আহিছে। কলি অহা নাই বাৰু। কলি আহিবৰ কাৰণে এতিয়া নহয়, আকৌ নেক্সট টাইম আহিলে বস্তু এটা দিব লাগিব, দেখুৱাম দিলে। এইবোৰ অপ্ৰয়োজনীয় গছ গজিছে, উঘালি পেলাইছোঁ। বিলাহী এজোপা গজিছে, স্বাস্থ্যটো ধুনীয়া, বহাগ মানলৈকে ফুলিবগৈ চাগে। এজোপা উঘালি নিদিওঁ। এইফালে এইবোৰ চফা কৰি থৈ গৈছিলোঁ, লাহে লাহে এইবোৰ নতুন পাত ওলাবলৈ ধৰিছে আৰু। এইজোপাও তেনেকৈ। তাৰপিছতে এইজোপাও আগকেইটা কাটি থৈ গৈছিলোঁ লাষ্ট টাইম আহোঁতে। এয়া চাওক, নতুন পাত ওলাইছে, নতুন কুঁহি ওলাইছে। তেতিয়া মানে জোপোহা হ'ব, ভাল হ'ব দেখিবলৈ। এইফালে এইজোপা কাটি থৈ গৈছিলোঁ, এইজোপাও কুঁহি ওলাইছে। এইজোপা হোৱাইট কালাৰ হয়, অকণমান আনকমন হয়, সেইকাৰণে অকণমান যত্ন ল'ব লাগে বুলিয়ে তেনেকুৱা কৰিলোঁ। ইয়াতে নয়নতৰা পুলি এটা গজিছে নতুনকৈ। এইজোপাও অকণমান ভাল হৈছে দেই, চেহেৰাটো। অকল ডালকেইটাহে ৰুই থৈ গৈছিলোঁ। এইজোপা চাওক কিমান মৰম লাগিছে।
ইমান ধুনীয়া লাগিছে দেখিবলৈ এজোপা ইয়াতে তুলি থৈ দিওঁ ইয়াতো মায়ে এইবোৰ কুহিলা বক্সত ৰুইছে এইবোৰ জলকীয়াৰ পুলি তাৰপিছতে এজোপা দেখি গম পাইছে আৰু এল'ভেৰা গছ এল'ভেৰা একদম ছাল চুলি চবৰ কাৰণে লাগে কিন্তু মই এজোপা মৰমতা ছাল চুলিৰ কাৰণে ইউজেই নকৰোঁ এইফালে সেইটো ডালিয়া ফুলিছিলে মায়ে মোক ভিডিঅ' কল কৰি দেখুৱাইছিলে কিন্তু আজি 4-5 দিনমানৰ আগতে মায়ে মোক ভিডিঅ' কল কৰি দেখুৱাইছিলে কিন্তু এতিয়া ই মৰহি গৈছে আৰু চাওক এইফালে এইটো গোলাপ ফুলজোপা পিংক কালাৰৰ হয় সেইটো পিংকটো ইমান মৰম লগা পিংক এজোপা মায়ে ৰুইছে ভণ্টিয়ে মৰাণৰ পৰা আনি দিছে এইফালে এজোপা গোলাপ ফুলৰ গছ সেইজোপা সেই কি ৰং মই মানে মনে নকৰিলোঁ বাৰহঁতে ফুলি থকা দেখিছিলোঁ কিন্তু খুব বিজি ছেডুলত থকাৰ কাৰণে চাবলৈ নহ'ল সিহঁতক তাৰপিছতে এইফালে এজোপা মছ পিংক কালাৰৰ খুব ব্ৰাইট পিংক কেইটামান আছে এইফালে এজোপা ব্লু কালাৰৰ ইয়াৰ কালাৰটো স্ক্ৰীনত আপোনালোকে পাৰ্পুল দেখিছে কিন্তু পাৰ্পুল নহয় ইংক ব্লু টাইপৰ কালাৰটো হয় বৰ ধুনীয়া লাগিছে ফুলজোপা কিনো নাম নাজানো আগতে মই এজোপা ৰোৱা নাই এইফালে এজোপা পেঞ্চিজোপা ফুলিয়ে গ'ল আকৌ ফুলিলে মই আপোনালোকক দেখুৱাম বাৰু যদি ঘৰত থাকোঁ এইফালে এজোপা ইয়াৰ ফুলিছে য়েল্ল' কালাৰ আৰু ফুলি গ'ল আৰু ফুলিব এইফালে কলি পৰি আছে সেইজোপা ফুলিয়ে গ'ল চাগে তাৰপিছত এইখিনি ডাইনথাছ এইখিনি ফুলিছে আৰু খুব ধুনীয়াকৈ বৰ মৰম লাগিছে ভাল লাগিছেনে বাৰু ক্ৰিচেণ্টিমাম ফুলিয়ে আছে যিখিনি ফুল পুৰণি হৈ গৈছে সেইখিনি আঁতৰাই দিব লাগে মই আঁতৰাই দিওঁ সেইবোৰ ফুলবোৰ পুৰণি ফুলবোৰ এইফালে চাওক আগবোৰ কাটি দিয়াৰ পিছত কিমান ধুনীয়া কুঁহি মেলিছে চেহেৰাটোৱে বহুত ধুনীয়া লাগিছে দেখিবলৈ এইটো হোৱাইট কালাৰৰ অৰ্কিড হয় লাষ্ট টাইম যোৱা বছৰ অনন্যাৰ পৰা মই 180 ৰুপিছত কিনিছিলোঁ পুলি এটা আৰু পুলি এটাহে কিনিছিলোঁ এইবাৰ 1 2 3 4 5 6টা পুলি ওলালে বহুত ধুনীয়াকৈ পুলিবোৰ ওলাইছে নিবিকো মই কিন্তু মানে ভাল লাগে কেইবা ঠাইতো ৰুই দিম ৰুম ভাল লাগিব এইজোপা অক্সেলছ ৰ'দত অকণমান মৰহি গৈছে আৰু এইফালে এজোপা গোলাপ ফুল চাওক টাইগাৰ ৰ'জ হয় ইমান ধুনীয়াকৈ বাচি আছে দেখিবলৈ ভাল লাগিছে এইফালে এইজোপা মোক অনন্যাই দিছিলে এইজোপা ফুলজোপা চাওক কালি আবেলি আহি পেলাই পানী মই দিছিলোঁ ইয়াতে এইফালে এজোপা বেগনীয়া হোৱাইট কালাৰ এজোপা মই তাইৰ পৰাই লৈছিলোঁ অনন্যাৰ পৰা আৰু এইফালে এইবোৰ আছে আৰু কিবা কিবি ফুল এইফালে এইবোৰ আৰু এইফালে ডালিয়া এইজোপা ফুলিছে পাৰ্পল কালাৰৰ এইফালে কেইবাটাও ফুলি গ'লেই অলৰেডি এইটো ফুলি আছে এতিয়া পাৰ্পল কালাৰৰ পৰা মৰম লাগে ফুলি থাকিলে ফুলবোৰ বৰ মৰম লাগে এইফালে এইবোৰ ইমপ্ৰেশ্যনছ ফুলি আছে আৰু দুপৰীয়া অকণমান ৰ'দ পৰি জয় পৰি আছে হ'লেও মই আপোনালোকক দেখুৱাবলৈ নাই পাহৰা কাৰণ আপোনালোকে যে ফুল ইমান বেছি ভাল পায় সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই যেনেদৰে ফুল ভাল পাওঁ আপোনালোকেও ভাল পায় আৰু ফুলৰ লগতে ৰিলেটেড ভিডিঅ'বোৰ মই কিন্তু মাজে মাজে লৈ আনো আৰু ব্লগছবোৰো আনো লগতে মিনি ব্লগছবোৰ আপোনালোকে সকলোতে ইমান বেছি মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ বহুতে আকৌ মোক খং কৰে কেতিয়াবা কমেণ্টত মেছেজ গালি দিয়ে যে ইমান কেইটা ফুল লৈ পিনে ব্লগ বনাই আছা একচুৱেলি সেইটো কথা নহয় যোনে যেনেকৈ ভাল পায় যাৰ লাইফষ্টাইল যেনেকুৱা যাৰ কাৰোবাৰ চখবিলাকৰ ওপৰত কথা যোনে যেনেকৈ বেছি ভাল পায় আৰু যাৰ যেনেকৈ ভাল লাগে তেনেকৈ থাকিবলৈ দিয়কচোন আপোনালোকে কিয় ইমান খং কৰে বাৰু মই অকণমানো বেয়া নাপাওঁ আপোনালোকে তেনেকৈ কোৱাৰ কাৰণে মনৰ ভাৱটো কম পাওঁ আৰু মোৰ বেয়া নালাগে আপোনালোকে তেনেকৈও যদি কয় তথাপিও বেয়া নালাগে তথাপিও আৰু মানুহৰ মতেই জীয়াই থাকিবলৈ দিয়কচোন যিয়ে আনকো অপকাৰ নকৰে বা নিজে থাকিও আন বেলেগ মানুহ অপকাৰ নহয় নিজেও অপকাৰ নহয় ফুল ৰুলে আচলতে মনটো বহুত বেছি ভাল লাগে সেইকাৰণে বা ফুলৰ লগত থাকিলে ফুলৰ লগত কাম কৰিলে মাইণ্ডছেটটো বহুত ষ্ট্ৰং হৈ থাকে মন চন বেয়া লাগি থাকিলেও ফুলবোৰৰ লগত যদি কথা পাতি থাকে ফুলৰ লগত বুলিও আকৌ ক'ব পাৰে আপোনালোকে একচুৱেলি ফুলৰ লগত টাইম স্পেণ্ড কৰাটোকে মই কথা পতা বুলি কওঁ ইন মাই লেংগুৱেজ
সেয়াই আৰু ইমানখিনি আজি আপোনালোকক দেখুৱাইছোঁ। এখন আমাৰ বাচন বৰ্তন মেলা ৰ'দত দিয়া চাং হয়। ইয়াতে মায়ে ফুলবোৰ ৰুই থৈছে যাতে সহজতে পানী দিব পাৰে। এইজোপা ডাইনথাছ ফুলিছে আৰু লাহেকৈ অকণমান এইজোপা ক্ৰিচেণ্থিমাম এইবোৰ এনেকৈ ফুলিছে। আৰু মায়ে বাচন মেলা চাংখনত এইবোৰ এনেই আগবোৰ আনি কাটি ৰুই ইমানখিনি কৰিলে। সেইটো এটা পুলি গুটিৰ পৰা পুলি গজিছিলে ইমপ্ৰেশ্যনৰ। মই ইয়াতে ৰুই থৈ গৈছিলোঁ লাষ্ট টাইম আহোঁতে। এইফালে মায়ে নিয়ৰ মালতী এজোপা ৰুইছে ষ্টুডেণ্টৰ ঘৰৰ পৰা উপহাৰ দিছিলে মাক।